উভতি আহিছো বিৰতিৰ পাছত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী দায়িত্ব গ্ৰহণৰ পিছত আজি প্ৰথমবাৰলৈ অসমত উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায়, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও আদৰণি জনায়। ঢোলে ডগৰে বিপুল আদৰণি জনোৱা হ'ল। হাজাৰ হাজাৰ লোকে বিমানবন্দৰতে আদৰণি জনালে, গামোচা পিন্ধাই সম্বৰ্ধনা জ্ঞাপন কৰিলে, কোনোৱে আশীষ ল'লে। দলীয় কৰ্মকৰ্তাসকলৰ এই বিশাল প্ৰস্তুতি, বিশাল আয়োজন দেখি অভিভূত হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। তিনিদিনীয়াকৈ আয়োজন জন আশীৰ্বাদ যাত্ৰা আছে আৰু এই যাত্ৰাত কেইবাটাও কাৰ্যসূচী আছে। আজি গুৱাহাটীত অনুষ্ঠিত হ'ব জন আশীৰ্বাদ যাত্ৰা। বৰঝাৰৰ পৰা হেঙেৰাবাৰীলৈ বিশাল ৰোড শ্ব' কৰি ৰাজ্যিক বিজেপিয়ে আদৰিব সোণোৱালক। সমান্তৰালভাৱে বৰ্তমান ধাৰাপুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে। বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হ'ল। ধাৰাপুৰত কাৰ্যকৰ্তা সন্মিলনত অংশ ল'ব। তাৰ পৰা পোনে পোনে সুধাকণ্ঠৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাব। সুধাকণ্ঠৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত লাচিত ঘাটতো প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰিব। লাচিত ঘাটৰ পৰা বিশাল সমদল কৰি হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব। তাৰ মাজতে মা কামাখ্যা ধামত উপস্থিত হৈ মাৰ আশীষ গ্ৰহণ কৰিব। আৰু এনেধৰণে আজি 4.5 ঘণ্টাজোৰা এক বিশাল কাৰ্যসূচী আছে, এক দীঘলীয়া কাৰ্যক্ৰমণিকা আছে। আৰু আমি পুনৰ কৈছোঁ, আৰু আমি এই মুহূৰ্তত কিছু দৃশ্যাংশ, কিছু আলোকচিত্ৰ আমাৰ হাতত আহি পৰিছে ভিতৰৰ ভাগৰ, আমি সেয়া দেখুৱাইছোঁ। এয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহি উপস্থিত হোৱাৰ পাছত এনেধৰণে সম্বৰ্ধনা জনোৱা হৈছে, এনেধৰণে বিশাল আয়োজন কৰা হৈছে। আৰু আমি ইতিমধ্যে দেখুৱাই গ'লোঁ, বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ মাজেৰে ঢোলে ডগৰে গায়ন বায়নেৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বৰঝাৰ বিমানবন্দৰত আদৰণি জনোৱা হ'ল, এক উষ্ম আদৰণি জনোৱা হ'ল। আৰু যি প্ৰস্তুতি দেখিবলৈ পোৱা গ'ল, এক বিশাল প্ৰস্তুতি। লগতে আমি কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাত উপস্থিত আছিল আৰু থকাৰ সমান্তৰালভাৱে ভৱেশ কলিতা উপস্থিত আছিল। ঠিক তেনেধৰণে বিজেপি সভাপতি ভৱেশ কলিতাৰ সমান্তৰালভাৱে তাত দলীয় কৰ্মকৰ্তাসকল উপস্থিত আছিল। অৰ্থাৎ এক প্ৰকাৰ যিহেতু তাত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছিল। আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে এক বিশাল ৰোড শ্ব', ইতিমধ্যে এই যাত্ৰা আৰম্ভ হৈছে। বিজেপিৰ আশীৰ্বাদ যাত্ৰা, জন আশীৰ্বাদ যাত্ৰা, তিনিদিনীয়া কাৰ্যসূচী, তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। আৰু এই যাত্ৰাৰ আৰম্ভণি বৰঝাৰ বিমানবন্দৰৰ পৰা হৈছে। বৰঝাৰ বিমানবন্দৰত ঢোলে ডগৰে আদৰণি জনোৱাৰ পিছত বৰ্তমান ধাৰাপুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত অসমলৈ প্ৰথমবাৰ আহিছে। কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছত অহা নাছিল অসমলৈ, আৰু আজি আহিছে। গতিকে আজি ইয়াৰ পৰা এই জন আদৰণি যি আয়োজন কৰা হৈছে, আৰু কেইবাখনো বৈঠক আছে, কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব। আৰু এই বৈঠকত মিলিত হ'ব, হয়তো নতুন কিছু কথা ঘোষণা কৰিব, সংবাদমেল সম্বোধন কৰিব। আমি ইতিমধ্যে কৈছোঁ যে বিয়লিৰ ভাগলৈ সংবাদমেল সম্বোধন কৰিব। আৰু আজি উষ্ম আদৰণি জনোৱাৰ সময়ছোৱাত আমি দেখিছিলোঁ তাত উপস্থিত থকা যিসকল লোক, তেওঁলোকে গামোচা পিন্ধাই উষ্ম আদৰণি জনোৱাৰ সমান্তৰালভাৱে কিছু লোকে, কিছু কৰ্মকৰ্তাই আশীষো গ্ৰহণ কৰিছিল। এই খবৰ আমি অব্যাহত ৰাখিম, কিন্তু তাৰ পূৰ্বে আৰু কেইটামান খবৰৰ মাজলৈ গৈছোঁ। চিপাঝাৰৰ খবৰ। চিপাঝাৰ গৰুখুটি প্ৰকল্পত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত। অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত চিপাঝাৰৰ গৰুখুটি প্ৰকল্প আৰম্ভ কৰাৰ পূৰ্বে অঞ্চলটোত পৰিৱেশৰ বুজ ল'লে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। ডিজিপি উপস্থিত হৈ সকলো ৰাইজকে সহযোগিতা কৰিবলৈ আহ্বান জনালে। ইয়াৰ উপৰিও প্ৰকল্প হ'বলগীয়া অঞ্চলত হোৱা বেদখল সম্পৰ্কে বুজ ল'লে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। ইয়াত খেতি বাতিৰ কাৰণে বা পৰ্যটনথলী হিচাপে হওক, প্ৰত্নতত্ত্বৰ কাৰণে হওক, বিভিন্ন দিশৰ পৰা ইয়াৰ বহুতো ইয়াৰ সম্ভাৰস্থলী এইটো। গতিকে ইয়াত অসম চৰকাৰে বিশেষভাৱে মনোনিৱেশ কৰাটো এটা বৰ সুখপ্ৰদ কথা। আৰু সেই সপোনটো বাস্তৱায়ন কৰিবলৈ যাওঁতে নিশ্চয় তেখেতলোকক পুলিচৰ কেতিয়াবা আমাক সহায় আৱশ্যক হ'ব, ৰাইজকো আমাক সহায় আৱশ্যক হ'ব। আৰু সকলো ৰাইজৰ পৰা আমি সহযোগিতা কামনা কৰিম, যাতে এয়া চৰকাৰী মাটি, ইয়াত চৰকাৰে যি ধৰণে সম্ভাৱনাপূৰ্ণ কাম এটা হাতত ল'বলৈ আগবাঢ়িছে, এইখিনিত সকলোৱে যাতে যি ধৰণৰ সহযোগিতা বিচৰা যায়, সেইখিনি সহযোগিতা যাতে সকলোৱে কৰে।
আৰু কিছু সময় পিছতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত সংবাদমেল থাকিব কিন্তু তাৰ পূৰ্বে আমি এই মুহূৰ্ততে চিপাঝাৰৰ গৰুখুটিৰ কিছু দৃশ্য দেখুৱাইছোঁ যিহেতু তাত প্ৰকল্প অঞ্চল পৰিদৰ্শন কৰিছে গৰুখুটি প্ৰকল্প আৰম্ভ কৰাৰ পূৰ্বে অঞ্চলটো পৰিৱেশৰ বুজ লৈছে আৰু ৰাইজক বিশেষকৈ সকলো ধৰণে সহযোগিতা আগবঢ়াবৰ বাবেও অনুৰোধ জনাইছে ডিজিপি ভাস্কৰজ্যোতি মহন্ত তাত উপস্থিত হয় গৰুখুটিত আৰু যিহেতু কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছিল গৰুখুটিত তাৰ পিছতে প্ৰকল্পৰ কথা আহি পৰিছিল গতিকে এই মুহূৰ্তত যিহেতু ইয়াত উপস্থিত হোৱাৰ পিছত এনেধৰণে ঘোষণা কৰিছে লগতে স্থানীয় ৰাইজৰ সহযোগিতাও কামনা কৰিছে প্ৰকল্পত হ'বলগীয়া অঞ্চলত হোৱা বেদখল সম্পৰ্কেও বুজ লৈছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আৰু বিশেষকৈ যিহেতু নিৰাপত্তাৰ কথাও তেওঁ ইতিমধ্যে কৈছে আৰু তাৰোপৰি অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত চিপাঝাৰৰ গৰুখুটি প্ৰকল্প আৰম্ভ কৰাৰ পূৰ্বে অঞ্চলটোৰ পৰিৱেশৰ বুজ লৈছে তাত পৰিৱেশ কেনেকুৱা বা বিশেষভাৱে স্থানীয় ৰাইজৰ মন সন্দৰ্ভতো তেওঁ মত বিনিময় কৰিছে স্থানীয় ৰাইজৰ মত লৈছে আৰু লগতে স্থানীয় ৰাইজক জনাইছে যাতে সহযোগিতা কৰে সমগ্ৰ প্ৰকল্পটোৰ ক্ষেত্ৰত আৰু যিহেতু এই প্ৰকল্প নেতৃত্ব লৈছে পদ্ম হাজৰিকাই গতিকে চিপাঝাৰৰ গৰুখুটি প্ৰকল্প আৰম্ভ কৰাৰ পূৰ্বে এনেধৰণে অঞ্চলটোৰ পৰিৱেশ পৰিস্থিতিৰ বুজ ল'লে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ডিজিপি উপস্থিত হৈ সকলো ৰাইজকে সহযোগিতা কৰিবলৈও আহ্বান জনালে ইয়াৰ উপৰিও প্ৰকল্পত হ'বলগীয়া অঞ্চলত হোৱা বেদখল সম্পৰ্কেও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ইতিমধ্যে বুজ লয় বোকাখাতৰ ধনচিৰি নদীৰ গৰা খহনীয়াই কাজিৰঙাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ধনচিৰি নদীৰ দাঁতিকাষৰীয়া ৰাইজৰ সুৰক্ষাৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ 400 কোটি টকা অৰ্থ সাহায্যৰে বোকাখাত মহকুমাৰ মৰিয়াহুলাৰ পৰা ডিফলু পথাৰলৈ 17 কিলোমিটাৰ মথাউৰি নিৰ্মাণ আৰু ধনচিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে 3.5 কিলোমিটাৰ জিঅ' বেগ সংস্থাপনৰ বাবে 58.96 কোটি টকাৰে কাছনি গ্ৰহণ কৰা হৈছিল মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নহলেও 3.5 কিলোমিটাৰ জিঅ' বেগ সংস্থাপনৰ কাম সম্পূৰ্ণ কৰিলে কিন্তু ধনচিৰি মুখ খহনীয়া প্ৰতিৰোধ সমিতি আৰু টিএমপিকে কৰা অভিযোগ অনুসৰি জিঅ' বেগ সংস্থাপনৰ কাম নিম্নমানৰ আৰু বিসংগতিপূৰ্ণ হোৱাৰ বাবে প্ৰায় 50 মিটাৰ জিঅ' বেগ খহাই নিলে ধনচিৰি নদীৰ পৰা গৰা খহনীয়াই অতি শীঘ্ৰে খহানীয়া অংশ সোনকালে মেৰামতি কৰি দিয়াৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই খহনীয়া অঞ্চল পৰিদৰ্শন কৰি জিঅ' বেগ সংস্থাপন কৰা কোম্পানীটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কয় এনেদৰে খহনীয়া অব্যাহত থাকিলে নিৰ্মীয়মান মথাউৰিটোৰ লগতে দাঁতিকাষৰীয়া ৰাইজ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো অস্তিত্বৰ সংকটত পৰিব মুখ্যমন্ত্ৰীৰ অনুমোদিত এই জিৰ' বেগৰ কাম 30 অক্টোবৰত 2018 30 অক্টোবৰত শুভ উদ্বোধন কৰে তেতিয়া আমি 1950 চনৰ পৰা যি দিহাৰা হৈ আছিলোঁ আমি এই ৰাইজে তেতিয়া আমিতো বহুত এই জিৰ' বেগ কাম হোৱাৰ লগে লগে আমি এই আদৰ্শ মিচিংগাঁও পাণবাৰী ৰজাবাৰী গড়মূৰত এতিয়া আমাৰ যিবোৰ মানুহ ইয়াৰ জৰিয়তে এইটো নহয় যে সমগ্ৰ ৰাজ্যখনত ইয়াৰ ব্যাপক সংক্ৰমণ হৈছে ইয়াৰ ভিতৰতে আমি যদি চাওঁ একেবাৰে কমি যোৱা জিলা হয়তো বাক্সাত কালি 6টা ওলাইছে বঙাইগাঁৱত কালি 5টা ওলাইছে মানে হাইলাকান্দিত 3টা কেছ ওলাইছে তাৰপিছত সাউথ চালমৰা কালি 0 তাৰপিছত ওদালগুৰি ৱেষ্ট কাৰ্বি আংলং 3টা কেছ ওলাইছে তেনেকৈ 4টা 3টা 2টা এনেধৰণে ওলোৱা কেইবাখনো ৰাজ্য আছে আৰু সামগ্ৰিকভাৱে যদি বাঢ়িছে একেবাৰে বঢ়া জিলাখন হৈছে নলবাৰী 39 মানে 0 to 39 ইমানখিনিৰ ভিতৰতে বাকি জিলাসমূহ আছে এতিয়া নহয় লখিমপুৰত 42 হৈছে 0 to 42 এইখিনিৰ ভিতৰতে সমগ্ৰ
জিলা কেইখন আছে আৰু সিঙ্গল ডিজিট জিলা কেইবাখনো আছে। এতিয়া আমি দেখিছোঁ কেৱল গুৱাহাটী মহানগৰীত কালি 164 কেছ পজিটিভ হৈছে। এই সংখ্যাটো আমাৰ কাৰণে শুভ সংখ্যা নহয়। গতিকে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত আমি কিছু ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিবলৈ হাতত লৈছোঁ। এই ব্যৱস্থাখিনিৰ ভিতৰত আমি যোৱাকালি চিহ্নিত কৰিছোঁ যে গুৱাহাটীত মহানগৰীত 1204টা পুলিং বুথ আছে। 1204টা পুলিং বুথ আছে, মানে ভোট লোৱা কেন্দ্ৰ আছে, আৰু 1204খন ভোটাৰ তালিকা আছে প্ৰতিটো ভোট কেন্দ্ৰৰ বিপৰীতে। এতিয়া ভোটাৰ তালিকাখন আমি ডকুমেণ্ট হিচাপে হাতত লৈছোঁ, আমাৰ মূল বেছিক ডকুমেণ্ট হিচাপে আমি হাতত লৈছোঁ, আৰু এইখনক আমি মূল বেছিক ডকুমেণ্ট হিচাপে হাতত লৈ 1204জন 1204জন BLO ব্লক লেভেল অফিচাৰ যি পাৰ্মানেণ্টলি আমি এখন ভোটাৰ তালিকাৰ বিপৰীতে এজন BLO ৰাখোঁ। গতিকে এই BLOজন এই যোৱাকালি আমি 2টা পৰ্যায়ত এই আটাইখিনি লোকক ট্ৰেইনিং দিছোঁ, প্ৰশিক্ষণ দিছোঁ, আৰু প্ৰশিক্ষণ দি আজি তেখেতসকলক ফিল্ডলৈ পঠাইছোঁ। ফিল্ডলৈ পঠাওঁতে তেখেতসকলৰ হাতত তেখেতসকলৰ মানে নিজৰ যিটো ভোট কেন্দ্ৰ, সেই ভোট কেন্দ্ৰটোত থকা ভোটাৰ তালিকাখন হাতত তথ্য হিচাপে দিয়া হৈছে। লগত এখন আমি ফৰ্মেট বনাই দিছোঁ, এখন ফৰ্ম লৈছে। গাঁও অঞ্চলত লগত গাঁওবুঢ়া আৰু আশাকৰ্মী সেই এলেকাৰ, আৰু চহৰ অঞ্চলত লগত আশাকৰ্মী, আৰু আমাৰ গুৱাহাটী মহানগৰক আমি ধন্যবাদ দিব লাগিব, ইয়াত প্ৰতি জেগাতে এখন নাগৰিক সমিতি আছে যি আমাৰ COVID-19ৰ যুঁজখনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। তেখেতসকলৰ নাগৰিক সমিতিয়ে নিৰ্বাচিত কৰি দিয়া এজন বা দুজন তেনে লোক ইয়াত জড়িত হৈছে। গতিকে চহৰত BLO, আশাকৰ্মী, নাগৰিক সমিতিৰ প্ৰতিনিধি, গাঁৱত আমাৰ BLO, গাঁওবুঢ়া, আশাকৰ্মী, 3জনীয়া একোটা দল আজি ৰাতিপুৱাৰ পৰা ঘৰে ঘৰে যাবলৈ মহানগৰ জিলাত আৰম্ভ কৰিছে, আৰু তেখেতসকলক আমি 3 দিন সময়সীমা দিছোঁ। আজি 21 তাৰিখ, 22 তাৰিখ, 23 তাৰিখ 3 দিনৰ ভিতৰত তেখেতসকলে নিজৰ নিজৰ ভোট কেন্দ্ৰটো সমাপ্ত কৰিব, প্ৰতি ঘৰ ব্যক্তিৰ ঘৰলৈ গৈ। আৰু তাত যদি কোনোবা ভেকচিন নলোৱা লোক আছে তেতিয়াহ'লে সেই ফৰ্মখন ফিল আপ কৰি তেখেতসকলৰ ফোন নম্বৰে সৈতে লৈ আহিব, আৰু লৈ অহাৰ পিছত আমি সেইখিনিক লৈ 24 তাৰিখৰ দিনটোত 21, 22, 23 3 দিন হ'ল, 24 তাৰিখৰ দিনটোত আমি গোটেইখিনি কম্পাইল কৰিম আৰু তেখেতসকলৰ লগত যোগাযোগ কৰিম, আৰু আমি পৰাপক্ষত চেষ্টা কৰিছোঁ সেই ভোট কেন্দ্ৰটোতে যদি সুবিধা হৈ আছে, ঘৰ দুৱাৰৰ সুবিধা হৈ আছে, তেতিয়াহ'লে তাতেই তেখেতসকলে ভোট দিবলৈ অহা কেন্দ্ৰটোতে আমাৰ ভেকচিন চেণ্টাৰ 25 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম, আৰু 25 তাৰিখৰ পৰা সেই ভেকচিন চেণ্টাৰত ঘৰৰ ওচৰত তেখেতসকলে য'ত ভোট দিবলৈ আহে ততেই তেখেতসকলে ভেকচিন ল'ব পাৰিব যিসকল বাদ পৰি আছে। এতিয়া এই আটাইখিনি ব্যৱস্থা আমি কৰিছোঁ, আৰু আমি লক্ষ্য স্থিৰ কৰিছোঁ যে 31 তাৰিখৰ পৰা মানে 25 তাৰিখৰ পৰা 31 আগষ্টৰ ভিতৰত এইসকল লোকক আমি ভেকচিন দি সমাপ্ত কৰিম। এতিয়া এই গোটেই যিটো পৰিকল্পনা, এইটো কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক আমি দায়িত্ব দিছোঁ। উপায়ুক্তৰ নেতৃত্বত স্বাস্থ্য বিভাগ, পুলিচ বিভাগো থাকিব, আৰু অন্যান্য বিভাগ থাকিব, যিখিনি তাত জড়িত কৰিব লগা থাকিব। এই গোটেই অভিযানটো আমি মহানগৰ
মানে সম্পূৰ্ণ ভেকচিনেটেড কৰিবলৈ এইটো আমি 31 তাৰিখলৈকে এটা মিছন হিচাপে লৈছোঁ, এটা অভিযান হিচাপে লৈছোঁ। এই অভিযান আমি মহানগৰক আমি ফুল্লি ভেকচিনেটেড কৰা আৰু কৰোণামুক্ত কৰা, কোভিড ফ্ৰী কৰা। গতিকে এই গোটেই ব্যৱস্থাটো আমি এনেধৰণে লোৱা হৈছে যাতে 100% 100% আমি ইয়াত টীকাকৰণ কৰিব পাৰোঁ। ইয়াত এনেকৈ ঠিক কৰিলে 456টা লোকেশ্যন হয়, মানে আমাৰ যদিও 1204টা ভোট কেন্দ্ৰ, তাতে একেটা বিল্ডিঙতে 3-4টা ভোট কেন্দ্ৰ আপোনালোকে জানে হয়, 3টাও হয়, ক'ৰবাত 2টাও হয়, তেতিয়া লোকেশ্যন ৱাইজ আমি 456টা পাওঁ। এই 456টাতে আমি এটেম্প ল'ম, মানে ব্যৱস্থা কৰিবলৈ চাম। যদি ক'ৰবাত তাৰ এতিয়া বৰ বিশেষ সুবিধা হৈ থকা নাই, তেতিয়া কাষতে ক'ৰবাত হ'ব। গতিকে এই কথাখিনি আপোনালোকক জৰিয়তে আশা কৰিছোঁ সাংবাদিক বন্ধুসকলে গুৱাহাটী মহানগৰীৰ প্ৰত্যেকজন লোকক যাতে এই কথাখিনি আমি আপোনালোকৰ জৰিয়তে জনাব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এটা কাম কৰিছোঁ, এতিয়া এটা ফোন নম্বৰ আজি ৰাতিপুৱা বাতৰি কাকতত ওলাইছে, 8929103776। এই নম্বৰটো 8929103776। এই নম্বৰটো আমি মিছ কল দিবলৈ ব্যৱস্থা কৰি দিছোঁ। তাৰমানে এইটো কিয় কৰিব লগা হৈছে, ঘৰে ঘৰে যাব, কাৰোবাৰ কোনোবা হয়তো ঘৰত সেই সময়ত অলপ সময়ৰ কাৰণে কোনোবা এঘৰ হয়তো নাপাব, দুবাৰো যাবলৈ আমি কৈছোঁ, হয়তো কিবা সময় নহ'ব পাৰে। তাৰ উপৰি গুৱাহাটীত আমি দেখিছোঁ ফ্লটিং পপুলেশ্যন এটা আছে, যাক আমি কাৰো ঘৰত বিচাৰি নাপাওঁ। গতিকে তেওঁলোকে হয়তো বেলেগ বেলেগ ধৰণে আশ্ৰয় লৈ আছে, তেওঁলোকৰ কাৰণে হয়তো ফোন নম্বৰটো প্ৰয়োজন হ'ব। গতিকে আমি সেই ধৰণে এইকাৰণে এইটো ফোন নম্বৰো দিছোঁ, যাতে ফোন নম্বৰটো তেখেতসকলে ব্যৱহাৰ কৰি মিছ কল দিয়াৰ লগে লগে আমি তেখেতসকলক ক'ত ভেকচিন ল'বলৈ আহিব লাগিব আমি আমাৰ তৰফৰ পৰা ফোন কৰি তেখেতসকলক জনাই দিম, তেখেতসকলেও ভেকচিন ল'বলৈ আহিব পাৰিব। তাৰপিছত আমি কেইটামান কথা আৰু ঠিক কৰিবলৈ বিচাৰিছোঁ, সেইটো হৈছে এইখিনি হ'ল ভেকচিনৰ কাৰণে। কিন্তু আমি দেখিছোঁ গুৱাহাটী মহানগৰীত মাজে মাজে পুলিচ প্ৰশাসনো কঠোৰ হৈছে, জিলা প্ৰশাসনো কঠোৰ হৈছে, কিন্তু মানুহৰ গা লৰা নাই, বিশেষকৈ দোকান বজাৰ মল এইবিলাকত। এতিয়া প্ৰতিখন দোকান প্ৰতিখন মল সকলোতে তেওঁলোকে নিজে সেল্ফ ডিক্লাৰেশ্যন দিব লাগিব যে আমি কোভিড ভেকচিন গ্ৰহণ কৰিছোঁ বা উই আৰ কোভিড ভেকচিনেটেড। এইটো তেওঁলোকে নিজে মলৰ দোকানৰ ওপৰত মাৰিব লাগিব, প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানত মাৰিব লাগিব, আৰু তাৰ চাৰ্টিফিকেট তেওঁলোকৰ হাতত মজুত থাকিব লাগিব। এনেই কৈ দিলে নহ'ব, চাৰ্টিফিকেট তেওঁলোকৰ হাতত মজুত থাকিব লাগিব। আৰু ইয়াৰ লগতে তেওঁলোকে যে মাস্ক পিন্ধিছে সেইটো কথা আমি দেখিম, মাস্ক পিন্ধিছে সেইটো ডিক্লাৰেশ্যন দিব লাগিব যে আমি মাস্ক লৈ ইয়াত আছোঁ, দোকানত আছোঁ। এইখন আমাৰ প্ৰশাসনে দেখাই নহয়, গ্ৰাহকে দেখিব লাগিব যে আমাৰ ভেকচিন লোৱা চাৰ্টিফিকেটখন তেওঁলোকে তাতে হেং কৰিব লাগিব, আঁৰি থ'ব লাগিব, নহ'লে ডিঙিত পিন্ধি থাকিব লাগিব। যি ধৰণে প্ৰত্যক্ষ কৰিব পাৰে প্ৰত্যক্ষ হোৱাকৈ থাকিব লাগিব। গ্ৰাহক গৈ জানিব লাগিব যে মই এটা মানে য'ত আহিছোঁ ইয়াত আচলতে কোভিড মুক্ত ঠাইলৈ আহিছোঁ, ইয়াত সকলো ভেকচিনেটেড। সেইটো কথা প্ৰতিজন গ্ৰাহকে বুজিব পাৰিব লাগিব আৰু জানিব পাৰিব লাগিব। গতিকে তেওঁলোকে সেইখন প্ৰপাৰলি তেওঁলোকে সকলোৰে চকুত পৰাকৈ ৰাখিব লাগিব। আৰু ইয়াত আমি আশা কৰিছোঁ যে প্ৰতিজন নাগৰিকে এটা কথা যাতে অনুভৱ কৰে যে মই এটা খুব মহিমামণ্ডিত কাম কৰিছোঁ, মই গৌৰৱবোধ কৰিছোঁ, আই এম ভেকচিনেটেড, মই ভেকচিন ল'লোঁ। এই গৌৰৱটো যাতে সকলোৰে কৰে সেইটোৱে প্ৰত্যেকলৈকে আমি
আহ্বান জনাইছোঁ। ইয়াৰ উপৰিও দুটামান কথা মই আপোনালোকক কৈ থ'বলৈ বিচাৰিছোঁ যে আমাৰ এতিয়া যে আমি এই অভিযানটো চলাইছোঁ, আচলতে সংখ্যাৰ পৰা চাবলৈ গ'লে আমি ইমান অভিযান চলাবলগীয়া নহয়। সংখ্যাটো এনেকুৱা, গুৱাহাটীৰ যদি জনসংখ্যা আমি সোধোঁ যে 15 লাখ। এতিয়া আমি ভেকচিন দি আদায় কৰিলোঁ ইয়াত 14,10,526 জন। গুৱাহাটীত মহানগৰ জিলাত 15 লাখ যদি হেৰি হয়, ইয়াৰ মানে 18 বছৰৰ ওপৰৰ পপুলেশ্যন যদি 15 লাখ হয়, তাৰে আমিতো 14,10,526 জনক ইতিমধ্যে ভেকচিন দিলোৱেই। কিন্তু ইয়াৰ ভিতৰত কথা হৈছে কি যে গুৱাহাটীত হয়তো ফ্লটিং পপুলেশ্যন আছে, কোনোবা ইয়ালৈ অহা যোৱা কৰি আছে, বা ঠিক তেনেধৰণে ইয়াত ক'ৰবাত কিবা ধৰণে আমি ধৰি লৈছোঁ আৰু 2 লাখ 3 লাখ মানুহ হয়তো কিবা কাৰণত বৃদ্ধি হ'ব পাৰে। সেইকাৰণে এই অভিযানটো গুৱাহাটী মহানগৰৰ কাৰণে সুকীয়াকৈ ল'ব লগা হৈছে, যিটো হয়তো অন্য অসমৰ বিভিন্ন জিলাৰ চহৰৰ কাৰণে ইমান অসুবিধা হোৱা নাই, আমাৰ গাঁৱৰ কাৰণেতো অসুবিধা হোৱাই নাই। গতিকে ইয়াত গুৱাহাটী মহানগৰৰ কাৰণে এইটো সুকীয়া অভিযান আমি লৈছোঁ, আৰু সুকীয়া অভিযান লৈ আমি চেষ্টা কৰিছোঁ যে আমি কিমান আচলতে মানে নিজে নিজে ক'ৰবাত বাদ পৰি থকা লোক ক'ৰবাত যদি আছে তেখেতসকলক উলিয়াই আনিবলৈ বিচাৰিছোঁ। আজি ৰাতিপুৱা বাতৰি কাকতত এই ফোন নম্বৰটো ওলোৱাৰ লগে লগে এই মুহূৰ্তলৈকে 250